মই আপোনাক পুনৰ ক'ব বিচাৰোঁ যে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী নহয়, তেওঁ প্ৰতিপক্ষৰ নেতা, কিন্তু তেওঁ জনসাধাৰণৰ মাজত গৈ আছে, দেশৰ মানুহৰ লগত বাৰ্তালাপ কৰি আছে। মই এইটো নকওঁ যে প্ৰধানমন্ত্ৰীয়েও এইটো কৰিব লাগে, কিন্তু যেতিয়া ৰবিশংকৰ প্ৰসাদে এনেধৰণৰ কথা কয় তেতিয়া তেওঁ নিজকে চাব লাগে যে আমি কি কৰি আছোঁ। মই বাৰে বাৰে পুঞ্চৰ বিষয়ে কথা কিয় পাতি আছোঁ? মই এইকাৰণে পুঞ্চৰ ওপৰত কথা পাতি আছোঁ কিন্তু যেতিয়া অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছিল তেতিয়া পুঞ্চত বসবাস কৰা লোকসকলক কোনো ধৰণৰ সংকেত দিয়া নাছিল। ইয়াৰ পৰিণাম কি হ'ল? 15ৰ পৰা 20 জন লোকৰ মৃত্যু হ'ল, গুৰুদ্বাৰত আক্ৰমণ হ'ল, নিৰ্দোষী জৈনসকলৰ মৃত্যু হ'ল, নিৰ্দোষী শিশু মৰিল, সিহঁত পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল। এতিয়া তেওঁৰ পিতৃ মাতৃৰ ওচৰত কোনো সন্তান নাই। তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ কোনো দায়িত্ব নাই নেকি? সকলো দায়িত্ব তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীৰ নেকি? ৰাহুল গান্ধী হিমাংশীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে, তেজস্বী যাদৱেও ইমতিয়াজৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে, ৰামবাবুৰ পৰিয়ালকো শ্ৰদ্ধাঞ্জলি জনায়। এই সকলোবোৰ আমাৰ আগত দেখা গৈছে। তাৰ পিছতো বিজেপিয়ে যিকোনো ন্যায়হীন কথা কয়। তেওঁলোকৰ নেতা যিকোনো কাৰ্য কৰিব পাৰে। অপাৰেশ্যন সিন্দুৰ মাত্ৰ শেষ হৈছে, বিজেপিৰ নেতা ভৱন সিং ৰঘুবংশীৰ এখন ছবি সন্মুখত আহিছে। তেওঁ এজন মহিলাৰ সৈতে অশ্লীলতা কৰিছিল, সেই মহিলা তেওঁৰ শৰীৰৰ ওপৰত বহি আছিল। এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে।